নকবা কিন্তু মই তোমাক এৰি কেতিয়াও থাকিব নোৱাৰো তুমি এনেকৈ কিয় কথাবোৰ কৈ আছা মই তোমাৰ অবিহনে বেলেগৰ লগত বিয়া হ'বই নোৱাৰো এনেকৈ কথা নকবা প্লিজ মোক লগ কৰা মই আজি তোমাক লগ কৰিব বিচাৰো তুমি কথাবোৰ কিয় নুবুজা বাৰু তুমি ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী তোমাৰ মা দেউতাই মোক ছাপোৰ্ট নকৰে তোমাৰ মা দেউতাই মোক পচন্দ নকৰে প্লিজ বুজিবলৈ চেষ্টা কৰা তুমি বহুত ভাল ল'ৰা পাবা তুমি মোৰ লগত আহিলে বহুত কষ্টহে পাবা গম পাইছানে মই কিমান দুখীয়া তুমিতো জানাই তোমাৰ দেউতাই ঠিকেই কৈছে মই তোমাক ভালকৈ এসাঁজ খুৱাবও নোৱাৰিম তুমি যিবোৰ সপোন দেখিছা সেইবোৰ মই পূৰাব নোৱাৰিম তুমি মোক পাহৰি যোৱা সেইটো কেতিয়াও সম্ভৱ নহয় মই তোমাক কোনোদিন পাহৰিব নোৱাৰো কেতিয়াও পাহৰিব নোৱাৰো মই তোমাক বহুত ভাল পাওঁ তোমাৰ অবিহনে মই বেলেগৰ লগত বিয়া হোৱাৰ কথা ভাবিবই নোৱাৰো তুমি কিয় পাহৰি যোৱাৰ কথা কৈ আছা মা দেউতাহঁতেতো কোৱাবোৰ কৈয়ে থাকিব কিন্তু মোক টকা পইচা নালাগে মোক তোমাক লাগে মোক অকল তোমাক লাগে নহয় তুমি মোৰ কাৰণে বহুত কষ্ট খাইছা বিয়া হোৱাৰ আগতে যদি ইমান কষ্ট খোৱা বিয়া হোৱাৰ পিছত কি হ'ব তুমি ভাবাচোন মোলৈ বিয়া হৈ আহিছাগে তুমি আৰু কষ্ট পাবা কাৰণ এতিয়াই তুমি চোৱাচোন তোমাক মা দেউতাহঁতে কিমান বুজাইছে কিমান মাৰিছে কিমান পিটন খাইছা তুমি মোৰ কাৰণে তোমাক কলেজ আহিবলৈ নিদিয়া হ'ল ৰুমত বন্ধ কৰি থৈছে আৰু তুমি মোক পাহৰিব নোৱাৰা পাহৰি যোৱা মোতকৈও বহুত ভাল ল'ৰা পাবা তুমি আৰু নকবা বুলি কৈছো নহয় সেইটো কথা আৰু মোক কৈ নাথাকিবা মই তোমাকে ভাল পাওঁ তোমাৰ লগতে মই বিয়া হ'ব বিচাৰোঁ আৰু তোমাৰ নিচিনা মই বেলেগ নাপাওঁ মই জানো তুমি বহুত ভাল তুমি মোক বহুত বুজি পোৱা মই একো কষ্ট খোৱা নাই মা দেউতাহঁতে মোক মাৰিছে মাৰক মই ভাল পোৱাৰ কাৰণে সেইখিনিও খাব নোৱাৰিম নে কষ্ট আৰু মই তোমাৰ কাৰণে সকলো কষ্ট সহ্য কৰিব পাৰিম তোমালৈ বিয়া হৈ মই নাখায়ো থাকিব পাৰিম মই তোমাৰ ওচৰলৈ যাব বিচাৰোঁ প্লিজ তুমি মোক এনেকৈ নকবা মোক পাহৰাৰ কথা নকবা তুমি মানে মোক পাহৰি যাব পাৰিবা ন সেই পাগলী কি কথাবোৰ কোৱা মই তোমাক কোনোদিন পাহৰিব নোৱাৰোঁ তুমি বিয়া হৈ বেলেগলৈ গুচি গ'লেও মই তোমাক কেতিয়াও নাপাহৰোঁ আৰু মই বেলেগ ছোৱালী বিয়াও নাপাতোঁ কেতিয়াও তোমাক ভাল পাওঁ মই তোমাক আনিব নোৱাৰোঁ সঁচা তোমাৰ যোগ্য মই নহয় সঁচা কিন্তু মই তোমাৰ বাহিৰে বেলেগক ভাল পাবও নোৱাৰোঁ বিয়াও পাতিব নোৱাৰোঁ তুমি বেলেগলৈ গ'লেও মই তোমাকেই সদায় ভাল পাই থাকিম তেন্তে হ'লে কিয় এইবোৰ কথা কৈ আছা ইমান ভাল পোৱা যদি মোক আকৌ লৈ নোযোৱা কিয় এইবোৰ কথা কৈ নাথাকিবা ময়ো বেলেগৰ কথা ভাবিবই নোৱাৰোঁ মই মাহঁতৰ কথা নুশুনো মই মাহঁতে মোৰ ভৱিষ্যতটো চাব নেকি মোৰ ভৱিষ্যতটো মই নিজে চাম ন মই যদি সুখী নাথাকোঁ মাহঁতে চাই দিয়া ল'ৰালৈ গৈ মই তেতিয়া কি হ'ব মই মাহঁতৰ কথা নুশুনো মই আজিয়ে তোমালৈ গুচি যাম মোক লৈ যোৱাহি প্লিজ মোক লৈ যোৱাহি না মই কলেজো যাব পৰা নাই তোমাক লগো পোৱা নাই মোৰ কিমান মনত পৰি আছে মইহে জানো মোক লৈ যোৱাহি না প্লিজ কি কথা কৈছা তুমি এইবোৰ মাহঁতে বহুত কষ্ট পাব তুমি এনেকৈ যদি পলাই আহা মাহঁতে বহুত কষ্ট পাব আৰু মই কাকো কষ্ট দিব বিচৰা নাই মা দেউতাহঁতক মই কেতিয়াও কষ্ট দিব বিচৰা নাই তোমাকোতো কষ্ট কৰিয়ে ডাঙৰ দীঘল কৰিছে হয়নে মাক দেউতাহঁতক কেতিয়াও কষ্ট দিব নাপায় মাক দেউতাহঁতক কষ্ট দিলে আমিও কেতিয়াও সুখী থাকিব নোৱাৰিম গম পাইছা মা দেউতাহঁতে যদি মান্তি হয় তেতিয়াহে মই তোমাক আনিম নহ'বা মা দেউতাহঁতে যি বিচাৰে তুমি তাকে কৰা কি সেইটো কেনেকৈ হ'বনো সেইটোতো কেতিয়াও সম্ভৱ নহয় মা দেউতাহঁতে কেতিয়াও মানি নলয় মই ভালকৈ জানো মা দেউতাহঁতে যে মানি ল'ব মই সেইটো বিশ্বাসেই কৰিব নোৱাৰোঁ মই তোমাৰ অবিহনে বেলেগৰ কথা ভাবিবই নোৱাৰোঁ মই মৰি থাকিম মই মৰি থকাটো বিচৰা ন তুমি হে পাগলী নিবিচাৰোঁ কিয় বিচাৰিম মই পৃথিৱীৰ আটাইতকৈ বেছি তোমাক ভাল পাওঁ গম পাইছানে তেন্তে হ'লে বছ আৰু একো নুশুনো মোক আজিয়ে লৈ যোৱাহি তোমাৰ ঘৰলৈ কিন্তু একো কিন্তু নাই মই আজিয়ে যামগৈ মই আৰু ইয়াত থাকিব নোৱাৰোঁ অসহ্য লগা হৈছে আৰু বাহিৰলৈ ওলাব নিদিয়ে দৰ্জা মাৰি ভিতৰত ৰাখিছে মই কি এনেকৈ জীৱন কটাম নেকি মই নোৱাৰোঁ মই কান্দি মই শেষ হৈ যাম মই মৰি থাকিম মই মৰি থাকিম মোক লৈ যোৱা তোমাৰ ওচৰলৈ মই যাব বিচাৰোঁ প্লিজ আহা না মই আজি সন্ধিয়া ওলাই যাম তুমি আহিবানে আমাৰ পিছফাললৈ আহিবা তুমি প্লিজ কি কিন্তু মাহঁতে গম পালে গম পাওক একো কৰিব নোৱাৰে মই আৰু এনেকৈ থাকিব নোৱাৰোঁ কিন্তু তোমাৰ মা দেউতাই যি কৈছে ঠিকেই কৈছে মোলৈ বিয়া হৈ তুমি বহুত কষ্ট পাবা কি খুৱাম কেনেকৈ খুৱাম তুমি কেনেকৈ থাকিবা মোৰ এই ভাঙা চিঙা ঘৰটোত তুমি ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী ইমান ধুনীয়া ৰুমত থাকা ধুনীয়া ঘৰত থাকা তুমি জানো মোৰ লগত এইটো ঘৰত থাকিবহি পাৰিবা কিয় নোৱাৰিম পাৰিম তুমি য'তে ৰাখা মই তাতে থাকিম প্লিজ মোক লৈ যোৱাহি মই মাত্ৰ তোমাৰ লগত থাকিব বিচাৰোঁ মাত্ৰ তোমাক লাগে মোক নিবাহিনে নাই কোৱা নহ'বা মই আজি নিজকে শেষ কৰি দিম
তেনেকুৱা কথা নক'বা প্লিজ, তেনেকুৱা কথা নক'বা। মই 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 যাম দিয়া। ঠিক আছে, মই আজি সন্ধিয়া ৰেডি হৈ থাকিম। ঠিক আছে, হ'ব দিয়া। ঠিক আছে, লাভ ইউ। হ'ব দিয়া। মাজনী, মাজনী। অ' হেল্ল', মায়ে মাতি আছে, মা আহিছে নেকি? ৰাখোঁ হা এতিয়া। হ'ব দিয়া, ৰাখা। কি হ'ল, এনেকৈ কি চাই আছা? চাইছোঁ, তুমি যে মোলৈ আহিবা মই ভাবাই নাছিলোঁ। ইমান আৰামত থকা ছোৱালীজনী যে মোৰ নিচিনা ইমান ভাগা চিগা ঘৰটোত আহি এনেকৈ মোৰ লগত বিয়া হ'বা, এনেকৈ থাকিবা, মই সপোনতো ভাবা নাছিলোঁ। থেংক ইউ তোমাক মোৰ জীৱনলৈ অহাৰ কাৰণে। কি যে কথা কোৱা, মইহে তোমাক থেংক ইউ ক'ব লাগে। তুমি মোক ইমান সুখ দিছা, ইমান আৰামত ৰাখিছা। মইনো কি কষ্ট পাইছোঁ? একো কষ্ট পোৱা নাই। এইখিনি কষ্ট আৰু কষ্ট বুলি কয় নেকি? তুমি মোক যেনেকৈ ৰাখিলেও মই থাকিবলৈ সাজু আছোঁ। মই তোমাক বহুত ভাল পাওঁ, আৰু তুমি মোক কিমান কেয়াৰ কৰা মই কিবা নাজানো নেকি? সদায় এনেকৈ মোৰ লগত থাকিবানে? সদায় থাকিম। মই সদায় তোমাৰ লগত থাকিম। মই বহুত সুখী, তোমাক পাই মই বহুত সুখী। মহাজন দেউতা, অ' মহাজন দেউতা, মহাজন দেউতা আছেনে ঘৰত? অলপ ওলাই আহকচোন। কোনে মাতিছানো? ভিতৰলৈকে সোমাই আহচোন। মিনতী তই? অ' মহাজন দেউতা, মই আহিছোঁ। মই বহুত বিপদত পৰি আহিছোঁ দেউতা। মোৰ মানুহজন হস্পিটেলত আছে। টকা 10,000 লাগে। মোক টকা 10,000 দি সহায় কৰকচোন মহাজন দেউতা। সকলোৰে ওচৰত গ'লো, কাৰো ওচৰতে নাপালোঁ। মোক সহায় কৰকচোন মহাজন দেউতা। মোৰ মানুহজনক বচাওক। লাগিলে আপুনি মোৰ এই ফুলিযোৰকে ৰাখি থওক। এমাহৰ ভিতৰতে আপোনাক পইচাকেইটা ঘূৰাই দিবলৈ চেষ্টা কৰিম। সেই ফুলিযোৰ ৰাখি থওক আপোনাৰ ওচৰতে। মোক দিয়ক দেউতা, মোক সহায় কৰক। ৰচোন ৰহ, কান্দা কুটাখন নকৰিবি। আৰু এইবোৰ ফুলি চুলি মোক নালাগে অ'। তই নহ'লে কাম এটাকে কৰ, বুজিছ? কি কাম মহাজন দেউতা? কওকচোন, আপুনি যি কয় তাকে কৰিম। মোক খালি টকাকেইটা দিয়ক। কি কৰিব লাগিব মই? তই তোৰ ঘৰৰ মাটি বাৰীৰ যিমানখিনি কাগজ পত্ৰ আছে সেইখিনি মোৰ ওচৰলৈকে লৈ আহ, গৈ যা। মোৰ তাত জমা আছে বুলি ভাবি ল'বি, আৰু মোৰ তাতে জমা ৰাখিছ এনেকৈ ভাবি ল'বি। তাৰপিছত পইচাটো লৈ যাবি। কি মাটিৰ কাগজ? কিয়, কি হ'ল? আচৰিত হৈছ কিয়? মানুহটোতকৈ আৰু মাটি বাৰীখিনিহে ডাঙৰ হ'লনে তোৰ কাৰণে? মানুহটো জীয়াই থাকিবলৈ হ'লেতো মাটি বাৰী কিবা এটা হ'লেও তেনেকৈ বন্ধকত থ'বই লাগিব ন। মাটি বাৰীখিনি তোৰ কাৰণে মানে ডাঙৰ হ'ল, গিয়েৰেটো সৰু হ'ল। গিয়েৰেটোক বচাব বিচাৰিছনে নাই তই? পইচা লাগেনে নালাগে তোক? যা, লৈ আহ, গৈ যা। হ'ব দিয়ক বাৰু মহাজন দেউতা, মই কাগজখিনিকে লৈ আহিম বাৰু। আপুনি সোনকালে মোক পইচাটো যোগাৰ কৰি দিব। মই সোনকালে হস্পিটেল যাব লাগিব। মই কাগজখিনি লৈ আহোঁগৈ, ৰ'ব। যা যা, সোনকালে যা। ফচাইছো ৰহ এজনীক। মাটি কাগজখিনি তাই আনি লওক, তাৰপিছত গম পাব। মিনতী, তই আহি পালিহি? দে কাগজখিনি দে। মহাজন দেউতা, আহি পালোহি। লওক এইখিনি কাগজ। সোনকালে পইচাকেইটা দিয়ক আৰু। ঠিকে আছে দে, কাগজখিনি ঠিকে আছে, কিন্তু মোৰ এটা চৰ্ত আছে, বুজিছ? হেৰি, আগতে তাইক অলপ বহি ল'ব দিয়কচোন। মিনতী, বহচোন, বহি ল। হ'ব দিয়ক বাইদেউ, মোৰ মানে সোনকালে যাব লাগে। মহাজন দেউতা, কি আছে কওকচোন। হেৰা, কাগজখন সোনকালে লৈ আহাচোন। হ'ব দিয়ক, ৰ'ব আনি আছোঁ। এইখন লওক। মানে মিনতী, কথাটো কি জাননে? মানে মোৰ এটা চৰ্ত আছে। তহঁতে যদি 3 মাহৰ ভিতৰত পইচাটো ঘূৰাই দিব নোৱাৰ, তেন্তে হ'লে গোটেই মাটি সম্পত্তিখিনি মোৰ নাম হৈ যাব, বুজিছতো? 3 মাহৰ সময় দিছোঁ তহঁতক, আৰু এইখিনিতে যদি তই চৰ্তটো মানি লৈছ, তেন্তে হ'লে এইখিনিতে এটা চাইন কৰি দে, যা, বুজিছ? দে, এইখিনিতে চাইন এটা কৰি দে। কিয়, কি ভাবি আছ? 3 মাহৰ সময় দিছোঁ দে, চিন্তা কৰিব নালাগে। 3 মাহৰ ভিতৰত নোৱাৰিলেহে এইটো হ'ব। 3 মাহৰ ভিতৰত যদি পাৰ, ঘূৰাই দিবি আৰু। দে, চাইন এটা কৰি দে। তোৰ গিৰিয়াৰ কথা পাহৰিয়ে গলি নে? ইমান দেৰি কৰি আছ যে, দে চাইনটো কৰ। হ'ব দিয়ক দেউতা, হ'ব দিয়ক মহাজন দেউতা, হ'ব দিয়ক।
দিয়ক মই চাইনটো ক'ত কৰিব লাগে দিয়ক মোক পইচাকেইটা দিয়ক খালি সোনকালে চাইনটো কৰি মই সোনকালে যাওঁ দে এইখিনিতে কৰ ল হ'ব দিয়ক দেউতা দিয়ক কৰহি হে ৰাজু তুমি পইচাকেইটা লৈ আহাগৈচোন তাইৰ কাৰণে হ'ব দিয়ক মই লৈ আহিমগৈ দিয়ক দুখীয়াৰ বাৰু দুখবোৰ ভগৱানে দেখা নাপায় নেকি ভগৱানে যেন সকলো দুখ আমাৰ ওপৰতে লিখি থলে সকলো ফালে খালি দুখেই দুখ তোমাক ভাল পাই অহাৰ পিছত মা দেউতাহঁতে সকলোৱে এৰিলে আৰু এতিয়া মাটি বাৰীখিনিও যাওঁ ক'ত যাম কি কৰিম অকণ ওলাই যোৱাচোন ক'ৰবাত কিজানি কিবা এটা যোগাৰ হয় গোটৰো ধাৰ মাৰোতে কেতিয়াবা লঘোণেও থাকিবলগীয়া হয় ভগৱানে বাৰু কিয় দেখা নাপায় একো এটা ৰাস্তা কিয় উলিয়াই নিদিয়ে আমাক ইমান কিয় কষ্ট দিছে ছোৱালীজনীলৈও বেয়াই লগা হৈছে সঁচাকে দিয়া মোলৈ বিয়া হৈ অহাৰ পিছৰ পৰা তুমি সুখ দেখাই নাই খালি দুখেই দেখি আছা আৰু তোমাৰো ভুল মোৰ বেমাৰটো হ'ল বুলি আৰু তুমি মাটিখিনি কিয় বন্ধ কৰি দি থৈ আহিব লাগিছিলে কোৱাচোন বাৰু মোক মৰিব দিব লাগিছিলে ন মইনো তোমাক জীয়াই থাকি কি সুখ দিব পাৰিছোঁ মাটিখিনি থকা হয় কমচে কম তুমি দুবেলা দুমুঠি ভালকৈ খাব পাৰিলা হয় কিন্তু এতিয়া দেখোন সময়ে নাইকিয়া হ'ল গাঁওবুঢ়া দেউতাই আৰু এটা দিন সময় দিছে মাত্ৰ এটা দিনত মই কৈ ইমানখিনি টকা যোগাৰ কৰোঁ এতিয়ালৈকে হাতত এটকা এটাও যোগাৰ কৰিব পৰা নাই আৰু এটা দিনতে মই কেনেকৈ গোটেইখিনি মিলাম থাকি ভাবি মাথাটো বেয়া হৈ গৈছে মই কি কৰিম একো ভাবি পোৱা নাই তুমি এইবোৰ কি কথা কৈছা মোৰ তোমাতকৈ আৰু একো ডাঙৰ সম্পত্তি নাই তুমি ভালে থাকিলে মোৰ সকলো আছে মানে কিন্তু তুমি নাথাকিলে মই মাটিখিনি কি কৰিম মাটিখিনিতকৈ ডাঙৰ সম্পত্তি মোৰ কাৰণে তুমি হয় তুমি ভালে থকাটোহে মোক লাগে আৰু সেইটো সময়ত সকলোকে বিচাৰিলোঁ কোনেও এটকা এটা দিবলৈ ৰাজি নহ'লে একমাত্ৰ দেউতাই দিলে সেইবাবে গাঁওবুঢ়া দেউতাৰ মই সকলোবোৰ কথাই শুনিলোঁ তেওঁ যি ক'লে য'ত চাইন কৰিব দিলে মই সকলোতে চাইন কৰিলোঁ কিন্তু ভাবিছিলোঁ 3 মাহৰ ভিতৰত পইচাকেইটা ঘূৰাই দিব পাৰিম কিন্তু ক'তোৱে নিমিলে দেখোন তোমাক মই দুখ দিয়া নাই কিন্তু কিবা এটা কৰিব পাৰা নেকি চোৱাচোন ঘৰটো নাথাকিলে আমি ক'ত যাম পিছত হ'ব দিয়া কিবা এটা কৰিব লাগিব কান্দি কুটি নাথাকিবা কিবা এটা কৰিম দিয়া তুমি ইমান চিন্তা কৰি নাথাকিবা মাজনী মা কিবা ক'বা ইমান ভিতৰৰ পৰা মাতি আছো তুমি শুনা নাইনে মাজনী ব'লা ভাত হ'ল নহয় ফুৰিবলৈ যাব লাগে দেৰি হৈছে নহয় ওলাই কৰি লৈ জানো এনেকৈ খেলি থাকে ব'লা সোনকালে ব'লা আজি তোমাৰ ফেভাৰিট বস্তু বনাইছোঁ ব'লা মাছৰ আঞ্জা বনাইছোঁ তুমি মাছৰ আঞ্জা বহুত ভাল পোৱা নহয় ব'লা সোনকালে ভাতকেইটা খাই লোৱাগৈ আমি ফুৰিবলৈ যাব লাগে নহয় ব'লা সোনকালে ব'লা মা মই শুনাই নাই তুমি মাতি থাকা বা মাছৰ আঞ্জা বনাইছা ব'লা খাওঁগৈ ব'লা মই খেলি আছিলোঁ যে সেইবাবে শুনা নাছিলোঁ আৰু ফুৰিবলৈ যাব লাগে আমি ব'লা মাছৰ জোলৰ সৈতে ভাত খাম এতিয়া মই ব'লা মা দিয়া গৈ আছোঁ ৰিয়া তই ভাত খালি নে নাই পিছে নাই খুৰী নাই খোৱা ভাত খেলি আছিলোঁ যে নাই খোৱা যা ঘৰলৈ যা ভাত খাগৈ যা ৰিয়া যা কালিলৈ আকৌ খেলিম হা কালিলৈ আকৌ আহিবি যা আমি ভাত খাওঁগৈ তই ভাত খাগৈ যা ঘৰত যা আমি মানে আজি ফুৰিবলৈ যাম পাপাৰ আজি ছুটি আছে যে আমি আজি ফুৰিবলৈ যাম মানে সেইবাবেতো মই ওলাই কৰি আছিলোঁ তই অহাৰ কাৰণে খেলিলোঁ আকৌ যা ভাত খাগৈ যা ময়ো খাওঁগৈ কালিলৈ আহিবি হা হ'ব ৰশ্মি যাওঁ দে মই খুৰী হ'ব মই যাওঁ যা ঘৰত যা মাজনী ব'লা সোনকালে ভাতকেইটা খাই লোৱা গৈ ব'লা মা ব'লা মাছৰ আঞ্জা বুলি কওঁতে মোৰ জিভা পানী পৰিয়ে গৈছে নহয় মা ব'লা সোনকালে দিয়াগৈ আকৌ ব'লা ৰিয়া তই যা কৈ যা খুৰী হ'ব দিয়ক মই যাওঁ দেহা মানুহ কি হ'ল তোৰ দেহা মানুহ তই খেলিবলৈহে গৈছিলি কান্দি আহিছ যে কি হৈছে তোৰ দেহা মানুহ কি হ'লনো তোৰ নকওঁ কিয় মনে আছ কান্দি আছ যে কিয় মা দেউতা মোৰ মাছ খাবলৈ মন গৈছে ইমান দিন আমি মাছ খোৱা নাই মাছ অকণমান আজি আনিবাচোন
গৈছে অ' মা। সেইটো কথা হে পাগলীজনী, সেইটো কথাটো বোলে কান্দে নেকি? মাছ খাবলৈ মন গৈছে, মই আনি দিম নহয়। কিয় কান্দিব লাগেনো মাজনী? দেউতা সঁচাকে আনি দিবানে? আজি আনিবা কিন্তু, মই কিন্তু আজিয়ে খাম। বহুত মন গৈছে মোৰ মাছ খাবলৈ। আমি বহুত দিন মাছ খোৱা নাই ন দেউতা, আজি আনিবা। হ'ব দে, তোৰনো ইমান মাছ খাবলৈ মন গৈছেনে দেখা মানুহ? হ'ব দে, মাছ আনিব নহয়। তই সেইটোকে ইমানকৈ কৈ থাকিব নালাগে নহয়। আৰু তই সেইটো কথাত কান্দিব লাগেনে? তইচোন ইমান বুজি পাৱ। আৰু আজি মাছ খাবলৈ কাৰণে কান্দিছ তই এনেকৈ? হ'ব দে, আনিব যা। তই ভিতৰলৈ যাগৈ যা। ভাত কেইটামান বনাই থৈছোঁ, খাই ল'বি ব'ল। হাত ভৰিকেইটা ধুই লগৈ যা। নহ'ব মা, নহ'ব। মই মাছ হ'লেহে আজি খাম। মই এতিয়া ভাত চাত নাখাওঁ, ভোক লগা নাই। মই মাছৰ আঞ্জা হ'লেহে ভাত খাম। দেউতা তুমি সোনকালে যোৱা, মাছ লৈ আহাগৈ মোলৈ। মই ভাত নাখাওঁ নহ'লে। হ'ব দে মাজনী, মই এতিয়াই যাম দে। তই হাত মুখকেইটা ধুই এতিয়া ভাতকেইটা খাই ল'গৈচোন। বজাৰৰ পৰা আহি পাওঁতে অলপ দেৰি হ'ব নহয়, ৰাতিলৈ খাবি দে। যা তই। দেখা মানুহ, অলপ বুজিবলৈ চেষ্টা কৰিবিচোন। এতিয়াই জানো বজাৰৰ পৰা আহি পাবহি দেউতা। তই হাত মুখকেইটা ধুই ভাতকেইটা খাই ল'গৈ যা। ৰাতিলৈ মাছ খাবি দে, যা। আমাৰ ভাল ছোৱালী নহয়, সকলো বুজি পায়। যা দে মানুহ, যা। হ'ব মা, হ'ব দেউতা, হ'ব দিয়া। ৰাতিলৈ আনিবা কিন্তু, পাহৰি নাযাবা। হ'ব দে, নাপাহৰে দে, যা তই। হ'ব মা। যা, মই ভাতকেইটা বাঢ়ি দিমগৈ, খাবি যা। হাত মুখকেইটা ধুই ল'গৈ। ভাল ছোৱালী কান্দিব নাপায় নহয়। আমাৰ মাজনী কিমান ভাল ছোৱালী ন। যা, হাত মুখকেইটা ধুই আহগৈ যা। হ'ব মা। হেৰা, যোৱাচোন বজাৰৰ মোনাখনকে লৈ আহাগৈ। মই বজাৰৰ পৰা এপাক আহোঁগৈ আৰু ক'ৰবাত কিবা যোগাৰ কৰিব পাৰোঁ নেকি চাই আহোঁগৈ। তাই আজি মাছ খাবলৈ ইমানকৈ মন কৰিছে, কোনোদিন এনেকৈ নকয়। যোৱা মোনাখন লৈ আহাচোন, মাছ কেইটামানকে লৈ আহোঁগৈ। নালাগে নালাগে, মাছত আকৌ টকাবোৰ খৰচ কৰিব নালাগে। ৰাতিলৈ খাবলৈ চাউলো নাই বুজিছে। চাউল কেইটামানহে আনিব লাগিব। আৰু মই পিছফালৰ পুখুৰীলৈকে যাওঁগৈ। তাতে বৰশী বাই মাছ পুঠি কিবা এটা ধৰিব পাওঁ নেকি চাওঁগৈ। আপুনি মাছত এনে পইচাবোৰ খৰচ কৰিব নালাগে। কালিলৈ লাষ্ট ডেট দিছে। মহাজন দেউতাই আপুনি পাহৰি গ'ল নেকি? কিবা এটা কৰি পইচাকেইটা গোটাওক, আজি ৰাতিটোৱে সময় আছে। পাৰিলে চাউল কেইটামানহে লৈ আহিব, নহ'বা ৰাতিলৈ খাবলৈ নাই। মই বাৰু মোনাটো লৈ আহোঁগৈ ৰ'ব। হ'ব দিয়া, যোৱা মোনাটো লৈ আহাগৈ যোৱা। মই পাহৰি যোৱা নাই অ'। দুজনমানক কৈ থৈছিলোঁ, কিজানি তেওঁলোকে কিবা যোগাৰ কৰিব পাৰিছে। চাওঁ তাকে ওলাই গৈ কওঁগৈ এবাৰ, কিজানিবা কিবা এটা কৰিব পাৰোঁৱে। যোৱা তুমি মোনাখন লৈ আহা, মই চাউল কেইটামানো লৈ আহিম আহোঁতে। হ'ব দিয়ক, মই মোনাটো লৈ আহোঁগৈ ৰ'ব। প্ৰণৱ, এনেকৈ ৰখালি যে মোক, কি হ'লনো কচোন? কমল, তোৰ ঘৰলৈকে যাবলৈ ওলাইছিলোঁ গম পাইছনে? ইয়াতে লগ পালোঁ ভালেই হ'ল। তোক যিখিনিখন কথাটো কৈছিলোঁ পাহৰিলি। কিবা যোগাৰ কৰিব পাৰিছ নেকি? কিবা যোগাৰ হ'ল নেকি বাৰু? দেচোন, যোগাৰ হ'ল যদি মোক বহুত ডাঙৰ উপকাৰ হ'ব তোৰ। দেচোন মোক এইখিনি সহায় কৰি দে। প্ৰণৱ, নাই নহয়, নাই একো যোগাৰ কৰিব নোৱাৰিলোঁ। মানে মোৰ অলপ খৰচ হ'ল, আৰু অহা সপ্তাহত জানই দেখোন ভণ্টিৰ তোলনি বিয়াখনো হ'ল। মই নোৱাৰিম অ', বেয়া নাপাবি দে। অলপো যোগাৰ কৰিব নোৱাৰিলোঁ গম পাইছনে? কমল, কিবা এটা কৰি দেচোন, তোক মই এসপ্তাহমানতে ঘূৰাই দিম দে। মই নহ'বা কালিলৈ বৰ ডাঙৰ প্ৰব্লেম এটাত পৰিলোঁ অ'। নহ'লে নহয় মানে, দেচোন কিবা কৰি হ'লেও দে, তোক মই উলিয়াই দিম নহয়। তই উলিয়াই দিবি বুলি জানো, কিন্তু মই নোৱাৰিম অ', বেয়া নাপাবি। হয় নেকি? হ'ব দে তেন্তে, নোৱাৰ যদি যা আৰু। হ'ব দে, মই যাওঁ। মোৰ কাম অলপো আছে, মানে দেৰি হৈ আছে। যাওঁ দে মই। হ'ব দে, যা। ময়ো বজাৰৰ পৰা আহোঁ। বেটা, তাক পইচা দি মই মৰিলেহে হ'ব? ক'ৰ পৰা বা সি মোক পইচা উলিয়াই দিব? কাম নাই আৰু মই থাকিলেও নিদিওঁ। কথা ক'বলৈ আহিছে, সি মোক পইচা বিচাৰিবলৈ আহিছে। থাকিলেও নাপাওঁ। হে ভগৱান, ৰাতিয়ে হ'বলৈ হ'লহি, একো এটা যোগাৰ কৰিবই নোৱাৰিলোঁ দেখোন। মানুহজনীক গৈ এতিয়া কি ক'মগৈ বাৰু? তাই বেচেৰিও জীৱনটোত দুখেই পাই আছে মোলৈ অহাৰ পিছৰ পৰা। সঁচাকৈ মোলৈ ভাল পাই বিয়া হ'ল, মাক দেউতাক সকলোৱে এৰি দিলে, আৰু এতিয়া মই তাইক কোনো সুখে দিব পৰা নাই।
এতিয়া যদি মাটিখিনিও মই বচাব নোৱাৰোঁ, ঘৰটোও বচাব নোৱাৰোঁ, তাইক ক'ত ৰাখিম বাৰু? এতিয়ালৈকে মই একো এটা যোগাৰ কৰিব নোৱাৰিলোঁ। সকলোকে বিচাৰিলোঁ, দিনটো কিমানৰ ওচৰত গ'লোঁ, নাই কোনেও টকা দিবলৈ মান্তিয়ে নহয় দেখোন, কোনেও টকা নিদিয়ে দেখোন। মই মহাজন দেউতাক এতিয়া গৈ কি ক'মগৈ বাৰু? নাই নাই, এনেকৈ থাকিলে নহ'ব, এনেকৈ থাকিলে নহ'ব আৰু। মহাজন দেউতাৰ ওচৰতে যাব লাগিব, তেওঁকে হাতে ভৰিয়ে ধৰিবগৈ লাগিব। বুজি পায় কিজানি, তেওঁৰ ওচৰতে যাওঁ, ক'তো একো নহ'ল যেতিয়া তেওঁৱে কিজানি কিবা এটা ৰাস্তা দেখুৱাই, তেওঁৱে মান্তি হয় কিজানি হাতে ভৰিয়ে ধৰিলে। নাই, তেওঁৰ ওচৰতে যাওঁ, সেইটোৱে ভাল হ'ব। মানুহজনীয়ে কিমান আশা লৈ চাগে বাট চাই আছে, মই যাম সকলো ঠিক হৈ যাব। কিন্তু এতিয়ালৈকে দিনটো ঘূৰি একোটা কৰিব নোৱাৰিলোঁ। মহাজন দেউতাই এতিয়া কিবা কয়, নাই তথাপিও মই যাবই লাগিব, তেওঁৰ ওচৰলৈকে যাওঁৱেই, তেওঁ কিজানি বুজি পায়। কি কবি? পইচা যোগাৰ হ'লনে নাই তোৰ? নাই মহাজন দেউতা, একো যোগাৰ কৰিব নোৱাৰিলোঁ। আপুনি আৰু কেইদিনমান সময় দিয়ক মোক, মই আপোনাক গোটেইকেইটা পইচা ঘূৰাই দিম। আৰু কেইদিনমান সময় দিয়ক, মই পাৰিম দেউতা, মই পাৰিম, আৰু কেইদিনমান দিয়ক মোক। নাই 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 নাই, কি কথা ক'বলৈ আহিছ তই এইবোৰ? আৰু সময় দিয়া নহ'ব দেই, 3 মাহকৈ সময় দিছোঁ, আৰু সময় লাগে তহঁতক। নাই নাই নাই, নহ'ব। কালিলৈ ৰাতিপুৱাই ঘৰ আৰু মাটি সকলোবোৰ খালী কৰি গুচি যাবি। মই নিজে গৈ যাতে ঘৰ খালী কৰিবলগীয়া নহয়, বুজিছতো? নিজে ধুনীয়াকৈ ঘৰ খালী কৰি ওলাই যাবি ল'ৰা ছোৱালী তিৰোতালৈ, বুজিছতো? পইচা দিব নোৱাৰিলি যদি মই সেইটোতো চৰ্ত আগতে কৈয়ে থৈছোঁ, ঘনীয়েৰে চাইন কৰিও থৈছে। সেইবাবে ঘৰটো মাটিখিনি আজিৰ পৰা মোৰ, বুজিছতো? আজি ৰাতিটো সময়টো দিছোঁ আৰু যা তোক। ৰাতিটোৰ কাৰণে চিন্তা কৰ কিবা কৰিব পাৰ যদি, আৰু নোৱাৰ যদি ৰাতিপুৱাই ওলাই যাবি ঘৰৰ পৰা, বুজিলি? সেনেকুৱা কথা নক'ব দেউতা, মহাজন দেউতা। মই সৰু ছোৱালীজনী লৈ মই ক'ত যাম? মানুহজনীক লৈ ক'ত যাম মই বাৰু? আৰু কেইদিনমান মোক সময় দিয়ক। কি চব থাক, কি কথা ক'ব লাগিছে? বেমাৰত পৰি থাকোঁতে হ'লে পইচা নিবলৈ আহিলি, আৰু এতিয়া ভাল হোৱাৰ পিছত পইচা দিবলৈ নোখোজ? ওলাই যা, ঘৰৰ পৰা ৰাতিপুৱা ওলাই যাবি, কৈ দিছোঁ ভালে ভালে। ঘৰ খালী দিবি মোক, ঘৰ খালী কৰি দিবি, মই আৰু সময় দিব নোৱাৰোঁ। যা এতিয়াৰ পৰা, মোৰ মূৰটো খাই নাথাকিবি। মহাজন দেউতা, আৰু অলপ সময় দিয়ক, বিশ্বাস কৰক, মই আপোনাক গোটেইকেইটা পইচা উলিয়াই দিম। অলপ সময় দিয়ক। আমি ক'ত যাম ছোৱালীজনী লৈ, মানুহজনীক লৈ মই ক'ত যাম বাৰু? আপোনাক ভৰিত ধৰিছোঁ, অলপ সময় দিয়ক। তোক ওলাই যা বুলি কৈছোঁ নে নাই? ওলাই যায় পৰা। বেছি কেং কেং কৰি থাকিলে কিন্তু ৰাতিটো সময় নাপাবি, কৈ দিছোঁ। এতিয়া ওলাই যাব লাগিব ঘৰৰ পৰা, মনত ৰাখিবি। ৰাতিটো যে সময় দিছোঁ সেইটো তোৰ কাৰণে ভাগ্য ভাল বুলি ভাব। এতিয়া যা, ভালে ভালে যা। ৰাতিটো সময় দিছোঁ, কিবা এটা কৰ যদি কৰ, নহ'বা ৰাতিপুৱা ওলাই যাবি ভালে ভালে। আৰু মই সময় দি থাকিব নোৱাৰোঁ, যা ইয়াৰ পৰা, মোৰ মূৰটো খাই নাথাকিবি, মোৰ কাম আছে। গৈছনে নাই? ভালে ভালে যা ইয়াৰ পৰা। বেমাৰত পৰি নিবলৈ আহিব, আৰু এতিয়া দিয়াৰ সময়ত কেং 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 কেং। মই তেতিয়াই কৈছোঁ, মোক ঘৰ মাটি চব দি দিব লাগিব নোৱাৰিলে। আৰু এতিয়া হাতে ভৰিৰে ধৰিবলৈ আহিছ, হাতে ভৰিৰে ধৰি লাভ নাই, ওলাই যায় ইয়াৰ পৰা। মোক ঘৰ মাটি লাগিবই। 3 মাহকৈ 10,000 টকা খাই থাকিলি যে, সেইটো ক'ত গ'ল? এতিয়া আকৌ হাতে ভৰিৰে ধৰিবলৈ আহিছ যে, মই নোৱাৰোঁ, মই আৰু দিন দিব নোৱাৰোঁ, ওলাই যায় ইয়াৰ পৰা। আহি পালেহি, ইমান দেৰি কৰিলে, ৰৈ ৰৈ থাকি দেহা মানুহ টোপনিয়ে গ'লগৈ। মাছ খাম বুলি টোপনিয়ে গ'লগৈ। ভাত বনাবলৈ চাউলে নাছিল নহয়। মানে ইমান দেৰি কৰিলে, আৰু আহিবকৈ ৰৈ আছোঁ, কিয় ইমান দেৰি হ'ল? আৰু কিবা যোগাৰ হ'লনে? মানে পইচা যোগাৰ হ'লনে বাৰু? নাই, একো যোগাৰ কৰিব নোৱাৰিলোঁ। আৰু মাজনী একো নোখোৱাকৈ শুলে নেকি? তাই দুপৰীয়া ঠাণ্ডা ভাত কেইটামান আছিলে, তাকে দিলোঁ খাবলৈ। সেইবোৰ বাদ দিয়ক, কালিলৈ এতিয়া কি হ'ব? মহাজন দেউতাক এবাৰ লগ কৰিব লাগিছিল নেকি বাৰু? লগ কৰিলোঁ তেওঁক, লগ কৰি মই হাতে ভৰিও ধৰিলোঁ, নাই নামানে। কি হ'ব আৰু, ঘৰ খালী কৰি দিব লাগিব, তাতকৈ আৰু কি কৰিব পাৰিম কোৱাচোন? কিন্তু ঘৰ খালী কৰি আমি ক'ত যাম বাৰু? মা দেউতাহঁত সকলোৱেও এৰিলে, আমি ক'ত যাম? হ'ব দিয়া, দুখ নকৰিবাচোন, ভগৱানে কিবা নহয় কিবা ৰাস্তা এটা উলিয়াব দিয়া। কি কৰিম আৰু, উপায় নাই। তুমি মোৰ লগত আহিলে বৰ কষ্ট পাইছা ন? সঁচাকৈ ভগৱানে চাগে মোক ক্ষমাই নকৰিব তোমালোকক ইমান কষ্ট দিয়াৰ বাবে। মই তোমালোকৰ কাৰণে একো এটাই কৰিব পৰা নাই। তেনেকুৱা কথা নক'বচোন, আপুনি বহুত কৰিছে। হ'ব দিয়ক, ব'লক, ভাত কেইটামান আছে, তাৰে কেইটামান খাই পেলাই শুই দিয়কগৈ ব'লক। ৰাতিপুৱা দেখা যাব কি হয়। ব'লক ভিতৰলৈ হাত মুখকেইটা ধুই লওকগৈ। সকলোকে বিচাৰিলোঁ জানানে, গোটেই দিনটো যাক কৈ থৈছিলোঁ সকলোৰে ওচৰত গ'লোঁ, কিন্তু কোনে পইচা দিবলৈ মান্তি নহ'লে, কাৰো তাতে বোলে নাই। কি কৰিম এতিয়া কোৱাচোন? মহাজন দেউতাৰ ওচৰত গ'লোঁ কেইদিনমান সময় দিয়ক বুলি, কেইদিনমান বঢ়াই দিয়ক বুলি, নাই নামানে।
ৰাতিপুৱাই ঘৰ খালী কৰিব দিছে। হ'ব দিয়ক, ভিতৰলৈ ব'লক। বেছি হুলস্থুল কৰিলে আকৌ মাজনী সাৰ পাব। তাই শুনিলে এইবোৰ বৰ ডাঙৰ কথা হ'ব। ব'লক ভিতৰলৈ। মিনতি, কান্দি নাথাকিবা। কান্দিলে মাজনীয়ে শুনিলে কি ভাবিব? তাইক এইবোৰ শুনাব নালাগে। ব'লা ওলাই যাওঁ। তাই ক'ত গ'ল? মাতা তাইক। আমি এতিয়া ক'ত যাম? আৰু ঘৰটো এৰি থৈ যাবলৈ মনে যোৱা নাইচোন। হ'ব দিয়া, ব'লা। তুমি আৰু মাজনীয়ে মোৰ সম্পত্তি। তোমালোক দুজনী মোৰ লগত থাকিলে মই এনেকুৱা ঘৰ আৰু বনাব পাৰিম। ব'লা, কষ্ট কৰিম। কষ্ট কৰি ইয়াতকৈ আৰু ভাল ঘৰহে বনাব পাৰিম। দুখ নকৰিবা। ব'লা, সকলো ভাল হৈ যাব। ভগৱানে ক'লে নিয়ে চাওঁচোন। ব'লা, আমি যাওঁ সোনকালে। তোমালোক দুজনী মোৰ লগত আছা যেতিয়া মোক আৰু একো সম্পত্তি নালাগে। ব'লা। মাজনী ক'ত গ'ল তাই? মাত দিয়া তাইক। আমি ফুৰিবলৈ যাম। মা, দেউতা, আমি ক'ত ফুৰিবলৈ যাম ন? আমি আজি ফুৰিবলৈ যাম ন? ব'লাচোন মাজনী, গৈ থাকিলে গম পাবা নহয় ক'ত যাম। ব'লা, আহা সোনকালে। মা, তুমি কিয় দুখ কৰি আছা আকৌ? ফুৰিবলৈ যাম হাঁহিয়ে থাকিব লাগে। ব'লা, সোনকালে ব'লা। মাজনী, দুখ কৰা নাই দে। ব'ল, সোনকালে ব'ল। ব'লা ব'লা মা, ব'লা। মই ওলাই কৰি ৰেডি হ'লোঁ। ব'লা আকৌ। কি হ'ল আকৌ মাজনী? কিয় কান্দিছে আকৌ? ব'ল আকৌ। মা, ইমান দূৰ খোজকাঢ়ি কাঢ়ি গৈ আছোঁ, ক'তো পোৱাগৈ নাই। গাড়ী চাড়ীটো উঠা নাই তোমালোকে। ক'ত যোৱানো? মোৰ বহুত ভোক লাগি গৈছে মা। দেউতা, মোৰ বহুত ভোক লাগিছে। হ'ব ৰ মাজনী, সেইটো কথাত কান্দিব নাপায় নহয়। ভোক লাগিছে, ৰচোন। ওচৰত ক'তো দোকান চোকানচোন দেখাই নাই। ৰচোন, নাকান্দিবি ৰ। মোৰ বহুত ভোক লাগিছে দেউতা। মই সহ্য কৰিব পৰা নাই। মই আৰু খোজকাঢ়িব নোৱাৰোঁ। মোৰ ভোক লাগিছে। দেহা মানুহ, চাচোন, দোকান চোকান ক'তো নাই। এতিয়া ভোক লাগিছে বুলি ক'লে ক'ৰ পৰানো দেউতাই কিবা আনি দিব? নাকান্দিবিচোন, হুলস্থুলখন নকৰিবি। মানুহে কি বুলি ক'ব? মই সেইবোৰ নাজানো। মোৰ ভোক লাগিছে। ৰ'বা মাজনী, মিনতি, তোমালোক দুজনী এইখিনিতে ৰোৱাচোন। এইখিনিতে দোকান এখন থকা নিচিনা পাইছোঁ। মই দোকান এখন চাই কিবা এটা লৈ আহোঁগৈ। তোমালোক দুজনী এইখিনিতে বহি থাকা। ক'লেও নাযাবা কিন্তু দেই। মই আহি আছোঁ, ৰ'বা, কিবা এটা লৈ আহোঁগৈ। হ'ব দিয়ক, যাওক। সোনকালে আহিব কিন্তু, দেৰি নকৰিব। আমি এইখিনিতে ৰৈ আছোঁ। দেহা মানুহ, কান্দি নাথাকিবি ৰ। আহিব নহয় দেউতা। কিয় জানো ইমান দেৰি কৰিছে? আহিব ৰ, কান্দি নাথাকিবি। পাবহি ৰ, তোলে কিবা আনিবহে গৈছে। কান্দি নাথাকিবি ৰ। মা, ইমান দেৰিলৈকে অহা নাই। মোৰ বহুত ভোক লাগিছে। দেউতা কিয় ইমান দেৰি কৰিছে বাৰু? ৰচোন, ওচৰত চাগে দোকান চোকান পোৱা নাই, দূৰ পালেগৈ চাগে। ৰ, আহিব নহয়। নাকান্দিবি, মানুহে কি ক'ব? মোৰ ভোক লাগিছে মা, মোৰ ভোক লাগিছে। ৰবিচোন তেন্তে, তই এইখিনিতে ৰৈ থাক। ক'লেও নাযাবি কিন্তু। মই অলপ আগুৱাই চাই আহোঁগৈ দেউতাৰে আহিছেনে নাই। তই ক'লেও নাযাবি দেই মাজনী। এইখিনিতে বহি থাক, মই আহি আছোঁ। এইখিনিৰ পৰা চাই আহোঁগৈ দেই। ইছৰাম, কেনেকেনো এক্সিডেণ্ট হ'ল? ইছৰাম, বৰ বেয়াকৈ হ'ল দেই। ইছৰাম, হয় দেই। ক'ৰবা ল'ৰা ইমান বেয়াকৈ এক্সিডেণ্ট হ'ল। বহুত সময় হ'ল চাগে, সেইবাবেহে লগতে মৰিলে। বাপৰে, বেয়া লাগিছে দেই, ইমান বেয়াকৈ এক্সিডেণ্ট হ'ল। হয় তাকে দৌৰি আহিছিলোঁ বোলো, হস্পিটেল নিলে বাচিবই কিজানি। নাই, গ'লেই। বহুত সময় হ'ল চাগে, কোনো নেদেখিলে। ৰাম, কিহে বা খুন্দিয়াই থৈ গ'ল। ইয়াত বাৰু কিহৰ ইমান মানুহ ভিৰ হৈ আছে? সুধিয়ে চাওঁ। খুৰা, অলপ শুনকচোন। মাজনী, মোকে মাতিছিলানে? ইয়াত কি হৈ আছেনো খুৰা? ইমান মানুহ গোট খাইছে যে, কি হৈছেনো? নক'বা আৰু, ডাঙৰ এক্সিডেণ্ট এটা হৈছে। ল'ৰা এজনৰ এক্সিডেণ্ট হৈ ঢুকাইছে। সেইবাবে মানুহ গোট খাই আছে। তুমি ক'লে আহিছিলা? কি এক্সিডেণ্ট? এয়া। কোনে মাৰিলে, কিহে মাৰিলে, একো গম গতি নাই। ল'ৰাজন বহুত সময়ৰ পৰা ইয়াতে পৰি আছে। চাওঁ অলপ। হে ভগৱান, আপোনাৰ কি হৈ গ'ল? উঠক। মোৰ মূৰটো ঘূৰাইছে। আৰু এনেকৈয়ে মিনতি গিৰিয়েক ঢুকোৱাৰ পিছৰ পৰা কেইদিনমানলৈকেতো হৈছে নাহিলে। আৰু তাৰপিছত মানুহকেইজনে নি ধৰি মেলি হস্পিটেললৈ লৈ গ'ল। আৰু হস্পিটেলত নি শৌচ অহাৰ পিছৰ পৰা তাই জীয়েকক লৈ খুজি মাগি চলিব ধৰিলে। ৰাস্তাই ভিক্ষা কৰি ছোৱালীজনীক যেন তেনে খুৱাই আছিলে, অ'ত ৰাতি ত'ত ৰাতি কৰি। আৰু এইবোৰ খবৰ তাইৰ দেউতাক মাকে পাইছিলে। আৰু পোৱাৰ পিছত দেউতাকে তাইক পাগলৰ দৰে বিচাৰি ঘূৰি ফুৰিছিলে।
কাৰণ যিমান যি নহওক নিজৰ দেউতাক মাক আৰু এৰিবনো ক'ত পাৰে। তাইৰ দুখৰ খবৰ, গিৰিয়েক ঢুকোৱাৰ কথা সকলোবোৰ গম পাইছিলে আৰু গম পাই তাইক গাঁৱে ভূঞে সকলোকে বিচাৰি ফুৰিছিলে, কিন্তু দেউতাকে লগ পোৱা নাছিলে। এদিনাখন বিচাৰোঁতে দেউতাকে মাক আৰু জীয়েকক লগ পালে, মানে জীয়েক আৰু নাতিনীয়েকক লগ পালে আৰু লগ পাই আৰু লগত ঘৰলৈ বুলি লৈ গ'ল। দেউতা আপুনি? মাজনী ব'ল, মই তোক নিবলৈ আহিছোঁ। ব'ল উঠ, ঘৰলৈ ব'ল। কি অৱস্থা কৰি ল'লি নিজৰ? ব'ল, মাৰে কান্দি কান্দি অৱস্থা নাইকিয়া হৈ গৈছে। তোক নিবলৈ আহিছোঁ, ব'ল ঘৰলৈ ব'ল। দেউতা ক্ষমা কৰি দিয়ক। সেই আমাৰ ককা নেকি মা? মাজনী মই তোমাৰ ককা। ব'লা, তোমালোকক নিবলৈ আহিছোঁ, উঠা।